আজি আমি আহি উপস্থিত হৈছোঁ নগৰ আৰু গাঁও পৰিকল্পনা বিভাগ যি আছে সেই বিভাগৰ উপ সঞ্চালকৰ জিলা কাৰ্যালয়ত আহি উপস্থিত হৈছোঁ আৰু বৰ্তমান বাজিছে 10:30 আৰু এই 10:30 পৰ্যন্ত কিন্তু অফিচৰ ভিতৰত কিমান সংখ্যক আজি কৰ্মচাৰী আহি উপস্থিত হৈছে তাৰে প্ৰতিচ্ছবি দেখুৱাবলৈ আমি ভিতৰলৈ সোমাম আৰু ভিতৰলৈ গৈ আমি সেই দৃশ্য দেখাম যে ধুবুৰীৰ যি নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ যি উপ সঞ্চালকৰ কাৰ্যালয় আছে সেই উপ সঞ্চালকৰ কাৰ্যালয়ৰ ভিতৰলৈ আমি সোমাইছোঁ আৰু বৰ্তমান কেইজন কৰ্মচাৰী আহি উপস্থিত হৈছে সেয়া আমি দেখুৱাবলৈ যত্ন কৰিম আৰু বৰ্তমানে মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ যে এয়া উপ সঞ্চালকৰ যি চকী বৰ্তমান পৰ্যন্ত খালী হৈ আছে মই সময়টো দেখুৱাবলৈ যত্ন কৰিম আমাৰ কেমেৰা পাৰ্চনক বৰ্তমান বাজিছে 10:33 আৰু এই 10:33 বজালৈকে কিন্তু অহা নাই আৰু কিমান কৰ্মচাৰী আহিছে তাকো আমি লক্ষ্য কৰিম ইয়াতে দেখা গৈছে যে এজন বহি আছে তেখেতে পুৱাই আহিছে আৰু বাকী চকীসমূহ কিন্তু খালী হৈ আছে আৰু ভিতৰত চকী আছে ভিতৰত মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ যত্ন কৰিম এয়া হৈছে টেকনিকেল ব্ৰাঞ্চ এই টেকনিকেল ব্ৰাঞ্চৰ যি কৰ্মচাৰীসকল আছে তেওঁলোকৰ কিন্তু চকীসমূহ খালী পৰি আছে টেবুলসমূহ খালী পৰি আছে খালী বয় বস্তু অকল ফাইলৰ দম ইয়াতে আছে কিন্তু যি কৰ্ম সংস্কৃতিৰ নমুনা সেয়া চৰকাৰৰ যি নীতি নিয়ম সেয়া কিন্তু 9:30 বজাত কিন্তু তেওঁলোকক আহিব লাগে এয়াও মই দেখুৱাইছোঁ এষ্টাব্লিছ ব্ৰাঞ্চত প্ৰায় দুজনক দেখা পোৱা গৈছে আৰু বাকী চকীসমূহ কিন্তু খালী হৈ আছে এয়া যি চৰকাৰৰ নিৰ্দেশ যি মন্ত্ৰী আমোলাৰ যি নিৰ্দেশ যে 9:30 বজাত আহি তেওঁলোকে কাৰ্যালয়ত সোমাব লাগিব কিন্তু দেখা গৈছে যে একাংশ কৰ্মচাৰীয়ে কিন্তু সেই নীতি নিৰ্দেশনাক কিন্তু অংগুষ্ঠ দেখুৱাইছে কিছু কথা জানিবলৈ যত্ন কৰিম ইয়াতে উপস্থিত থকা দাদা আপোনাৰ ওচৰলৈ আহিছোঁ ঠিক হ'লে ভালে আপোনাৰ নামটো জনাব মোৰ নাম নিকাৰঞ্জন বৰ্মন আপুনি কি পদত আছে মই চিনিয়ৰ এছিষ্টেণ্ট টাউন এমপ্লয় কিন্তু দেখা গৈছে যে এটা অভিযোগ আছে আমি ইতিমধ্যে অভিযোগ পাইছোঁ যে যি উপ সঞ্চালক আছে তেখেত কিন্তু 2 মাহ 1 মাহ প্ৰায় এনেকৈ খবৰ নাথাকে এইটো কিমান সঁচা কথা এইটো নহয় সঁচা কথা একচুৱেলি ক'ব গ'লে ছাৰটো আহি থাকে কালিও আহিছিলে আজি এতিয়ালৈকে অফিচত অহা নাই কিন্তু কালি ছাৰৰ ডিচি ছাৰৰ লগত মিটিং আছিলে মিটিঙতো ৰাইজৰ অভিযোগ আছে এই কাৰ্যালয়ত আহিলে কিন্তু এই বিষয়াগৰাকীক লগ পোৱা নাযায় ছাৰে মানে যিখিনি ধৰক আমিতো ধৰক লগ পায়ে থাকোঁ এতিয়া কোনোবা যদি কিমান দিন পোৱা নাই মূৰে লগ পায় আপোনালোকে না আমিতো যোৱাকালিও পাইছোঁ যোৱাকালি পাইছিল তাৰ আগত কেইদিন পোৱা নাই তাৰ 2 দিনমান আগতো আহিছিল ছাৰ এই অভিযোগ কি উত্থাপিত হৈছে তেনেহ'লে ৰাইজৰ অভিযোগ আছে ৰাইজৰ তাৰমানে কি ৰাইজৰ লগত আমাৰ ডাইৰেক্ট তেনেকৈ আমাৰ লগততো ৰিলেশ্যন নাই কিন্তু কিছুমান বিল্ডিং পাৰ্মিশ্যনৰ কাম চামৰ কাৰণে কিছুমান হেৰি আহি থাকে ইঞ্জিনিয়াৰবিলাক আপোনালোকৰ এই কাৰ্যালয়ত কিমানজন কৰ্মচাৰী আছে 11 জন টোটাল বৰ্তমান আজি 11 জনৰ ভিতৰত আমাৰ এজন লিভত আছে মানে আন লিভত আছে আৰু 2জন আছে এটাচমেণ্টত ইলেকশ্যনৰ পিছত আচ্ছা বাকী থাকিল 8 জন অঁ 8 জনৰ ভিতৰত আপোনাৰ 8 জনৰ ভিতৰত বাকী মেক্সিমাম আমাৰ গ্ৰেড 4 আছে আচ্ছা গ্ৰেড 4 আছে আপোনাৰ গ্ৰেড 4 আৰু জুনিয়ৰ এছিষ্টেণ্ট এইকেইটা টোটাল পোষ্ট আছে আমাৰ 11টাৰ ভিতৰত এজন আছে লিভত আৰ্ণ লিভত আৰু এজন আছে ইলেকশ্যন অফিচত আৰু এজন আছে এইটো ইলেকশ্যন অফিচত 2জন ইলেকশ্যন অফিচত আছে এজন ছুটিত আছে 3জন বাদে 8 জনে অনুপস্থিত আছে তাৰে বাকী চবকেইটা গ্ৰেড 4 আপোনালোকক আমি 3জন বা 2জনকে দেখা পালোঁ বাকীবোৰ কিয় নাই ইমান 10:30 বাজে বাকীবোৰকতো মানে আমি সদায় কৈ থাকোঁ কেতিয়াবা সিহঁতৰ বেলেগ কামৰ কাৰণে হ'ব পাৰে কিন্তু এতিয়া ধৰক এতিয়াতো ক'ব নোৱাৰিম কিন্তু সদায় কিন্তু আমি 10টাতে আহিব দিওঁ আৰু আমিতো আহোঁৱে কেইটা বাজিছে আপোনাৰ মোবাইলত না এতিয়াতো মই চোৱা নাই কিন্তু মই কিন্তু আহি পাইছোঁ তাৰমানে আমাৰ আপোনালোকে আহিছে দেখা পোৱা গৈছে আপোনাৰ লগত কিন্তু আপোনাৰ এই কেইটা বাজিছে আপোনাৰ মোবাইলত চাওকচোন অলপ 10:30 বাজে 10:30 বাজে না কিন্তু এই পৰ্যন্ত বাকী 8 জন কিন্তু আহি পোৱা নাই আপোনালোকে তাৰে 2জন আহি পাইছে এতিয়া ধৰক 6 জন আপোনাৰ অনুপস্থিত আছে প্ৰতিদিনে এনেকুৱা হয় নেকি প্ৰতিদিন তাৰমানে কিছুমান দূৰৰ পৰা আহে এতিয়া ধৰক কিছুমান আপোনাৰ বিলাচীপাৰা থাকে কিছুমানে গৌৰগঞ্জত থাকে তেনেকৈ কিছুমান ষ্টাফ আহে চৰকাৰী নিয়ম মতে আপোনালোকে কেইটা বজাত আহিব লাগে আমিতো একচুৱেলি 9:30 আহিব লাগে 9:30 অফিচ খোলাও হয় কিন্তু আমি ধৰক ঘৰৰ পৰা আহোঁতে 9:30 অলপ দেৰি হয় চৰকাৰৰ যি নিয়ম নীতি দিছে আপোনালোকে গম পায় না 9:30 বজাত আহিব লাগে সকলোৱে গম পায় কিন্তু তথাপিও দেৰি হয় ঠিক আছে এয়া হৈছে নগৰ আৰু গাঁও পৰিকল্পনা বিভাগ যি আছে উপ সঞ্চালকৰ জিলা কাৰ্যালয় এই জিলা কাৰ্যালয়খনত কিন্তু
জিলাখনৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন ঠাইৰ পৰা গাড়ী ভাড়া কৰি নৌকাৰে পাৰ হৈ আহি কিন্তু কামৰ কাৰণে আহে। কিন্তু এই যি কাৰ্যালয়খন আছে সেই কাৰ্যালয়ত কিন্তু যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ কিন্তু যি কৰ্ম সংস্কৃতিৰ নমুনা সেয়া আপোনালোকে দেখা পালে। 10:30 বাজি গৈছে, কিন্তু এই পৰ্যন্ত কিন্তু প্ৰায় 6 গৰাকীকৈ কৰ্মচাৰী আহি পোৱা নাই। আৰু যি উপসঞ্চালকগৰাকী আছে তেওঁৰ এটা অভিযোগ আছে, ৰাইজৰ অভিযোগ। সেই অভিযোগ অনুসৰি কিন্তু আজি আহি উপস্থিত হৈছোঁ, কিন্তু সঁচাকৈ দেখা পালোঁ যে সেই বিষয়াগৰাকীও নাই। সেই বিষয়াগৰাকীৰ অভিযোগ আছে যে 2 দিন 4 দিন 5 দিন তেওঁ এই কাৰ্যালয়ত আহি উপস্থিত নহয়। কিন্তু কিমান সঁচা কথা এয়া আমি দেখুৱাবলৈ যত্ন কৰিছোঁ, কিন্তু আজিও আমি লগ পোৱা নাই। আচলতে এয়াই কি সত্য নেকি? যদি এয়া সত্য হৈ থাকে তেনেহ'লে চৰকাৰী তৰফৰ পৰা বিভাগীয় কৰ্তৃপক্ষই বা বিভাগীয় মন্ত্ৰী কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব কিন্তু সময়ত লক্ষণীয় বিষয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।